নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আহকচোন আজি আমি কথা পাতোঁ যে আমাৰ ফাৰ্মত থকা যিবিলাক ডাঙৰ পাঠা গাহৰি বা ডাঙৰ বোৰ গাহৰি, বিভিন্ন ধৰণৰ ক্ষেত্ৰত যেতিয়া সেই গাহৰিবিলাকে আপোনাৰ ছাৰ্ভিচ দিয়াৰ ক্ষমতাটো নাইকিয়া হৈ যায়, সিহঁতৰ ধৰক অত্যাধিক ওজন বৃদ্ধি পোৱা বা বিভিন্ন ধৰণৰ কাৰণজনিতত যেতিয়া সিহঁতৰ ছাৰ্ভিচ দিব নোৱাৰা হয়, তেতিয়া সেই গাহৰিবিলাক আমি মাংসৰ কাৰণে বেপাৰীক বিক্ৰী কৰিবলৈ বাধ্য হওঁ। কিন্তু সেই সময়তে বেপাৰীসকলে সুবিধা লয় কি, বৰ হোৱাৰ বাবে গাহৰিটোত আমাক অতি এটা সামান্য মূল্য দি আমাৰ পৰা কিনি লৈ যায়। যিহেতু আমি সেই ক্ষেত্ৰত বহুত লোকচান হোৱা যায়, ফাৰ্মাৰসকল পালকসকল বহুত লোকচান হয়। গতিকে আমি সেই পাঠা গাহৰিবিলাক পাঠা হিচাপে বিক্ৰী নকৰি তাক আমি খাচী কৰি বিক্ৰী কৰিব পাৰোঁ। সি যিমানেই ডাঙৰ নহওক, তাক আমি খাচী কৰি বিক্ৰী কৰিব পাৰোঁ আৰু তেতিয়া আমি সেই একেটা গাহৰিতে এটা ভাল মানে মূলধন পাবলৈ সক্ষম হওঁ। গতিকে আমাৰ ফাৰ্মত থকা যিবিলাক পাঠা গাহৰি, সেই গাহৰিবিলাক আমি পাঠা হিচাপে বিক্ৰী নকৰি তাক খাচী কৰি বিক্ৰী কৰিব পাৰোঁ। তাৰে ওপৰত আজি ভিডিঅ'টো বনাইছোঁ। খাচী কৰাৰ সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো আগলৈ চাই থাকিব। এই বৰটো আজি খাচী কৰা হ'ব। ইয়াৰ লাইভ ৱেইট আপোনাৰ 250 কেজিৰ আশে-পাশে আছে। বৰ্তমান ধৰিবৰ কাৰণে মানুহ আহিছে, যিহেতু ইমান ডাঙৰ বৰ নজনা মানুহে ধৰিব নোৱাৰে। এওঁলোক আহিছে, এওঁলোক আহি এতিয়া বান্ধি আছে, দেখিছেনে? এইটো বান্ধিবৰ কাৰণেও টেকনিক লাগিব। চবেই নোৱাৰে এনেকুৱা ধৰণৰ ডাঙৰ বোৰবিলাক বান্ধিবলৈ। ভাল ধৰণে বান্ধি ল'ব লাগিব, যিহেতু বহুত ডাঙৰ বোৰ। সি যদি ভাল ধৰণে বান্ধি নলয়, তাক অপাৰেশ্যনটো কৰিব নোৱাৰিব। এয়া বান্ধি আছে, দেখিছেনে কেনেকুৱা টেকনিক লগাই বান্ধিবলগীয়া হয়, দেখিছেনে? এজন মানুহে কি ধৰণে তাক পেলাই দিছে, এনেকৈ ৰছী লগাই বান্ধি লোৱা হয় প্ৰথমে ভালদৰে, যাতে সি একদম হিলা হিলি কৰিব নোৱাৰে অপাৰেশ্যন কৰি থকাৰ সময়ত। এনেকৈ ভালকৈ বান্ধিব লাগিব। এয়া বান্ধি থকা হৈছে। এনেকুৱা ধৰণৰ পাঠা গাহৰিবিলাক খাচী কৰিবলৈ হ'লে বন্ধা মানুহকেইজনো ভাল আৰু অভিজ্ঞ হ'ব লাগিব। আগে পিছে তেওঁলোকে এনেধৰণৰ গাহৰি বান্ধি পোৱা হ'ব লাগিব। আৰু দ্বিতীয়তে যিজন ডক্তৰে অপাৰেশ্যনটো কৰিব, তেখেতো এজন অভিজ্ঞ ভাল ডক্তৰ হ'ব লাগিব, মানে এক্সপিৰিয়েঞ্চ থকা, আগে পিছে কৰা। সকলোৱে সাহসো নকৰে আৰু যিহেতু বহুত ৰিক্সিও হয়। যদিহে অলপ অপাৰেশ্যনত খেলিমেলি হয়, বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। গতিকে বন্ধাৰ ক্ষেত্ৰত আৰু অপাৰেশ্যন কৰাৰ ক্ষেত্ৰত সকলো আৰু ধৰাৰ ক্ষেত্ৰত প্ৰতিজন মানুহে পাৰ্গত হ'ব লাগিব। যদিহে নজনা নতুন মানুহক এইবিলাক কাম কৰিবলৈ দিয়া হয়, তেন্তে অসুবিধাৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে এনেধৰণৰ বৰ খাচী কৰিবলৈ হ'লে যাতে সদায় জনা বুজা ভাল মানুহৰ হতুৱাইহে কৰায়। গতিকে ভিডিঅ'টো চাই থাকক আগলৈ, আৰু কেনেধৰণৰ কি কৰে সম্পূৰ্ণ আপোনালোকক দেখাই আছোঁ। এয়া এফালে আমাৰ ছাৰ আহি পাই গৈছেহি। তেখেত সাজু হৈ আছে। বৰ্তমান তেখেতৰ বস্তুবিলাক চব অপাৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া বস্তুবিলাক চব সাজু কৰি লৈছে। শইকীয়া ছাৰ হয়, তেখেত এজন অভিজ্ঞ ডক্তৰ। আমাৰ গাহৰিবিলাকৰ যিকোনো ধৰণৰ প্ৰব্লেম হ'লে তেখেতকে প্ৰথম কণ্টেক্ট কৰা যায়। তেখেতৰ এডভাইচ মতে আমি কাম কৰোঁ। এয়া দেখিছেনে, তেওঁ সাজু হৈছে। এয়া ছাৰে প্ৰথমে এনাষ্টিচিয়াৰ দি লৈছে। এনাষ্টিচিয়াৰ দিয়াৰ পাছতে অপাৰেশ্যনটো আৰম্ভ কৰিব। এয়া চাওক, এনাষ্টিচিয়াৰ ইনজেক্ট কৰি আছে। যিহেতু ইমান ডাঙৰ গাহৰি, গতিকে বিনা এনাষ্টিচিয়াত কৰিব নোৱাৰে। গতিকে এনাষ্টিচিয়া দি লৈছে। এয়া চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, সম্পূৰ্ণ প্ৰচেছটো তেতিয়া গম পাব কেনেধৰণৰ প্ৰচেছে খাচী কৰা হয়। বিশেষ কথা কোৱাৰ এতিয়া প্ৰয়োজন নাই বুলি ভাবিছোঁ। গতিকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ।
মতা বলি ন এতিয়া নহয় অলপ দিনৰ পিছত এইবোৰ হৈ থাকোঁতে দিব নালাগে অলপ দিনৰ পিছত এমাহমানৰ পিছত মাৰি দিবা 1.5 ml 2 ml মান মাৰি দিবা 1.5 ml মান মাৰি দিবা মজা বনি যাব এই ধৰণে আধা ঘণ্টা জোৰা প্ৰচেষ্টাৰ ফলত সফলৰূপে অপাৰেশ্যনটো সম্পূৰ্ণ হ'ল। এয়াই আছিল মোৰ আজিৰ উপস্থাপন। এটা ডাঙৰ পাঠা গাহৰি কি ধৰণে খাচী কৰা হয় তাৰ এটা থুলমূল আভাস আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।